নমস্কাৰ নতুনটা ভিডিঅ'লৈ স্বাগতম জনাইছো ৰিডিংত ফ'কাছ কৰিব মোৰ চুলিত নকৰিব ওকে ৰিডিংটো হ'ব আপোনাৰ অনাগত দিনত আপোনাৰ মনৰ অৱস্থিতি যদিহে আপুনি নিজৰ ওপৰত ফ'কাছ কৰিব পৰা নাই যদি নিজৰ কৰ্মস্থলীত যদি আপুনি ফ'কাছ কৰিব পৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি কন্টিনিউ কৰিব পাৰিব জানিবলৈ চেষ্টা কৰিম নিয়াৰ ফিউচাৰত আপোনাৰ জীৱনলৈ কি পজিটিভ বা নিগেটিভ এট্ৰেক্ট হোৱাৰ সম্ভাৱনা আছে ওকে মনবোৰ পজিটিভ কৰি ৰিডিংত ফ'কাছ কৰিব বাকি মোৰ চুলি কথা ইগনোৰ কৰিব সৰি দেই ধেমালি কৰিছো ওৱাও বৰ্তমান এনাৰ্জি যিমানেই নিগেটিভ ভৱিষ্যতৰ এনাৰ্জি সিমানেই পজিটিভ সম্পূৰ্ণ উলটা ওকে নিয়াৰ ফিউচাৰত যদিহে আপুনি দীৰ্ঘদিন ধৰি যদি কোনো যদি নিজৰ মনৰ মাজত যদি কিবা এটা বিজনেছ প্ল্যান কৰি আছিল বা নিজাকে যদি কিবা এটা কৰো বুলি ভাবিছিলে ষ্টাৰ্টআপ যদি কৰাৰ কথা চিন্তা কৰি আছিলে তেতিয়াহ'লে তাত খুব বেছি পজিটিভ সেই সকল লোকৰ কাৰণে মই এনাৰ্জি খুব বেছি পজিটিভ দেখিছো নিয়াৰ ফিউচাৰত আপোনাৰ হেয়া ফুলফিল হ'বলৈ গৈ আছে ওকে আৰু কোনো এটা এনেকুৱা সিচুৱেশ্যন হ'ব পাৰে মানুহ হ'ব পাৰে পৰিস্থিতি হ'ব পাৰে নিজৰ ফ্যামিলিৰ পৰাও হ'ব পাৰে বহুতৰে সম্ভাৱনা আছে পসিবিলিটিজ আছে নিজৰ পৰিয়ালৰ পৰাও হ'ব পাৰে মুঠতে আপুনি কোনো এক এনেকুৱা টক্সিক বা নিগেটিভ সিচুৱেশ্যন যেটো আপুনি টক্সিক বুলি ভাবে বা যেটো সিচুৱেশ্যনক বা পাৰ্সনক আপুনি নিগেটিভ বুলি ভাবে তেনে এজন পাৰ্সন বা সিচুৱেশ্যনৰ পৰা আপুনি কমপ্লিটলি সেই সিচুৱেশ্যনটোক লেট গো কৰি আপুনি তাৰ পৰা ওলাই অহাৰ এটা ষ্ট্ৰং মই পজিটিভ এনাৰ্জি পাইছো বহুদিন ধৰি আপুনি সেই পৰিস্থিতিটোত এটা ষ্টক সিচুৱেশ্যনত আপুনি ষ্টক হৈ আছিলে ফসি থকাৰ নিচিনাকে আপুনি হেজাৰ চেষ্টা কৰি ওলাই আহিব বিচাৰিও আপুনি ওলাই আহিব পৰা নাছিলে ওকে কিন্তু আৰু তাৰ কাৰণত আপুনি সেলফ ফোকাস কৰিব পৰা নাছিলে নিজৰ ওপৰত ধ্যান দিব পৰা নাছিলে একো কৰিব পৰা নাছিলে আৰু নিয়াৰ ফিউচাৰত হেয়া তাত এটা বিৰাট ডাঙৰ এটা চেঞ্জেছ অহা মই দেখিবলৈ পাইছো মানে ওভাৰঅল এনাৰ্জিত আপুনি কোনো এক সিচুৱেশ্যনৰ পৰা কমপ্লিটলি ওলাই অহা দেখা গৈছে লেট গো কৰা দেখা গৈছে কোনো বিশেষ পাৰ্সনক এভয়েড কৰাৰ এনাৰ্জি দেখিবলৈ পাইছো ইগনোৰ কৰাৰ এনাৰ্জি দেখিবলৈ পাইছো আৰু সমস্ত এনাৰ্জি আপোনাৰ নিজৰ ওপৰত দিয়া দেখিবলৈ পাইছো নিজৰ ওপৰত সেলফ ফোকাস কৰিছে মোৰ শব্দবোৰ বৰ খেলিমেলি হয় মিলাই লব অকনমান 19-20 হলে ওকে আৰু ৰিসেন্ট পাষ্টত যি আপোনাৰ আত্মবিশ্বাস যেটো সেলফ কনফিডেন্স যেটো হেৰাই গৈছিলে হেয়াও আপোনাৰ জীৱনলৈ উভতি অহাৰ এটা মই ষ্ট্ৰং এনাৰ্জি পাইছো ওভাৰঅল এনাৰ্জি খুবেই পজিটিভ এটা আপোনাৰ ৰিয়েলাইজেশন আহিব সাডেনলি আহিব এটা হঠাৎ এটা আপোনাৰ মনলৈ এটা অনুশোচনা নেকি ৰিয়েলাইজ কৰাটো ওকে ৰিয়েলাইজেশন এটা আহিব তাৰ বাবে আপোনাৰ বহুত বেছি ইজি হৈ পৰিব যেটো বস্তু বৰ্তমানলৈকে আপোনাৰ ইজি নহয় যে মই কেনেকৈ ওলাব পাৰিম মই তেওঁক কেনেকৈ লেট গো কৰিব পাৰিম তেওঁক কেনেকৈ এভয়েড কৰিব পাৰিম বা সেই সিচুৱেশ্যনটোৰ পৰা কেনেকৈ মই ওলাই আহিব পাৰিম সাডেনলি এটা যেটো ৰিয়েলাইজেশন আহিব তাৰ কাৰণে আচলতে এইখিনি বহুত বেছি আপোনাৰ কাৰণে ইজি হৈ পৰিব উজু হৈ পৰিব সহজ হৈ পৰিব ওকে এনাৰ্জি খুবেই পজিটিভ ক্লেইম কৰক থ্যাংক ইউ